পৰ্বতজোৰাত অমৃত বৃক্ষ আন্দোলন 2.0 বিতৰণ কাৰ্যসূচী আৰম্ভ শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সঁহাৰি জনাই অমৃত বৃক্ষ আন্দোলন 2.0 অংশ হিচাপে আজিৰে পৰা 20 আগষ্টলৈ সমগ্ৰ ৰাজ্যজুৰি 3 কোটি গছপুলি ৰোপণৰ আঁচনি গ্ৰহণ কৰিছে। তাৰে অংশস্বৰূপে আজি বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ মহামায়া আৰু জালাবিলা ভিচিডিচিৰ আত্মসহায়ক গোটসমূহক গছপুলি ৰোপণৰ বিতৰণ কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে নিজৰ মাতৃৰ নামত এজোপাকৈ গছপুলি ৰোপণ কৰি এখন সেউজ অসম নিৰ্মাণৰ মহৎ পদক্ষেপত আগভাগ লৈ এগৰাকী জীৱিকা সখীয়ে আমাৰ সাংবাদিকৰ সাক্ষাৎকাৰত মন্তব্য কৰিছে। কি কৈছে তেওঁ এবাৰ শুনক। মোৰ নাম ফিৰোজা খাতুন, মই মহামায়া ব্লকৰ জীৱিকা সখী হওঁ। যোৱাকালি মোক অফিচৰ পৰা 13,000 গছপুলি দিছে। এইটো আমি 9টা ভিঅ'ৰ মাজত ভগাই দিম আৰু প্ৰতিটো ভিঅ'ত কিমানজন মেম্বাৰ আছে সেইটো হিচাপ কৰি প্ৰতিজনী মেম্বাৰক আমি 6টা কৰি গছপুলি দিব দিছিলে, কিন্তু 6টা কৰি গছপুলি এতিয়া কিছুমান হেৰি হ'ল ডেমেজ হ'ল, যাৰ কাৰণে আমি 5টা কৰি দি আছো বৰ্তমানলৈকে, আৰু আছে যদি ইহঁতে লৈ ল'ব। আজিৰ পৰাই ৰোপণ কৰিব। এইটো কিমানটা গছপুলি আছে? 13,000, টোটেল 13,000 আছিলে। অমৃত বৃক্ষ অভিযানৰ ওচৰতে বৰ্তমান আমাৰ চৰকাৰে, অসম চৰকাৰে 3 কোটি বাণিজ্যিক গছপুলি ৰোপণ কৰিবলৈ দিছে। তো তাৰে আমাৰ মহামায়া ব্লক ভিচিডিচি হয়, এইটো মহামায়া ভিচিডিচিৰ অন্তৰ্গত আমাৰ 9টা ভিঅ' আছে। সেই 9টা ভিঅ'ৰ আমাক মুঠ 13,000 গছপুলি দিছে। সেই 13,000 গছপুলি আমি প্ৰতিটো ভিঅ'ৰ হয়তো 20টা 25টা এনেকুৱা গোট আছে, কোনটো গোটত কিমানজন সদস্য হিচাপ কৰি কিনে প্ৰতিজনী সদস্যক গাই প্ৰতি আমি 6টা কৰি দিব দিছে আৰু চৰকাৰে আমাক। এইখিনি আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ হাতত লৈছে, এইটো পদক্ষেপ লৈ আপোনালোকে কি ক'ব? এইটো পদক্ষেপ একচুৱেলি ক'ব গ'লে ভাল, কাৰণ বৰ্তমান যিটো চিটুৱেশ্যন হৈছে গছ গছনি একেবাৰে নাইকিয়া হৈছে, যাৰ কাৰণে আমাৰ অক্সিজেন গেছ লোৱাটোত অলপ প্ৰব্লেমেই হৈছে, কষ্টই হয়। মানুহৰ গছ গছনি নাথাকিলেতো বহুত অসুবিধা। গছৰ পৰাই আমি সাজ পোছাক লওঁ, গতিকে গছ যদি নাথাকে আমি কেনেকৈ বাচি থাকিম? তো মই ভাবোঁ যে এইটো অসম চৰকাৰে ভাল এটা পদক্ষেপ লৈছে। তাৰ পৰা হয়তো মানুহে যদি যত্ন কৰি গছবিলাক ৰোয় আৰু ভালকৈ যদি এইটো নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰে, তেতিয়াহ'লে হয়তো গছজোপা যেতিয়া ডাঙৰ হ'ব তেওঁলোকৰো এটা ভৱিষ্যত সম্পদ হ'ব, লগতে নিজৰো উশাহ নিশাহ লোৱাৰ বাবে সুবিধা হ'ব, কাৰণ গছৰ পৰাইতো আমি অক্সিজেনখিনি পাওঁ। সেইটোৱে আৰু। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।